মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰ তোমালোকক HS ছেকেণ্ড ইয়াৰ 2023 ক্লাছ 12 এডুকেশ্যনৰ পেপাৰখনৰ কুৱেশ্যন এনচাৰখিনি কৈ যাবলৈ চেষ্টা কৰিছোঁ। তোমালোকে চাবাচোন, এতিয়া 2023 চনৰ যিখন এডুকেশ্যনৰ পেপাৰ হৈ গ'ল, সেই পেপাৰখনতো একেটা মডেলতে তোমালোকৰ 12টা 1 নম্বৰীয়া কুৱেশ্যন আহিছিলে আৰু তোমালোকৰ 2 নম্বৰীয়া 12টা কুৱেশ্যন লিখিবলৈ আহিছে আৰু 4 নম্বৰীয়া তোমালোকে 6 নম্বৰীয়া লিখিবলৈ আহিছে 4টা কুৱেশ্যন। গতিকে সেই একেটা মডেলতে গোটেই কুৱেশ্যনখিনি আছে আৰু সেই কুৱেশ্যনখিনি মই তোমালোকক কিমান পাৰোঁ কৈ যাবলৈ চেষ্টা কৰিছোঁ। তোমালোকে চাই যাবাচোন কুৱেশ্যনখিনি। এতিয়া 1 নম্বৰীয়া যিকেইটা কুৱেশ্যন হৈছে, প্ৰথমৰ কুৱেশ্যনটো হৈছে তোমালোকক দিয়া আছে। প্ৰথমৰ কুৱেশ্যনটো দিছে খালী ঠাই পূৰণ কৰা। এতিয়া কোঠাৰী আয়োগৰ পৰামৰ্শৰ ভিত্তিত অসম চৰকাৰে 1984 চনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ গঠন কৰে। ফৰাচী শব্দ এনভাইৰনৰ পৰা পৰিৱেশ শব্দৰ উৎপত্তি হৈছে। জাৰ্মান দাৰ্শনিক ফ্ৰেডৰিক নিছে দৰ্শনত প্ৰথমবাৰৰ বাবে মূল্যবোধ শব্দটো ব্যৱহাৰ কৰিছে। বৰ্তমান ভাৰতবৰ্ষত 13খন ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আৰু 1খন ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় আছে। মুক্ত শিক্ষণ নামাকৰণ হৈছে পিটমেনৰ এখন মুখপাত্ৰত আৰু সেইখন হৈছে 1929 চনত। প্ৰতি বছৰে 5 জুনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে উদযাপন কৰা হয়। এইকেইটা হৈছে খালী ঠাই পূৰণ কৰা। তাৰপিছত আকৌ চুটি বাক্যত লিখিবলৈ আহিছে স্মৃতিৰ এটা উপাদান উল্লেখ কৰা। স্মৃতিৰ এটা উপাদান হ'ল শিক্ষণ বা অভিজ্ঞতা, আগ্ৰহ, মনোযোগ, সুপ্ত অৱস্থা বা মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা। কোনে কৈছিল? সেইটো মেকডুগেলে কৈছিলে। তাৰ পাছৰ কুৱেশ্যনটো দিছে যে মানসিকভাৱে স্বাস্থ্য বিজ্ঞান হৈছে মানসিক স্বাস্থ্যৰ নীতি সম্পৰ্কীয় আৰু ইয়াক সংৰক্ষণৰ বাবে ল'বলগীয়া ব্যৱস্থা সম্পৰ্কীয় অনুসন্ধান। কথাষাৰ কাৰ? সেইষাৰ হৈছে ড্ৰেগাৰৰ। সেই কথাষাৰ ড্ৰেগাৰে কৈছে। তাৰপাছত কৈছে যে কোনটো জোখ কেন্দ্ৰীয় প্ৰৱণতা জোখৰ আটাইতকৈ অস্থিৰ জোখ? সেইটো হৈছে বহুলক। আয়ত ক্ষেত্ৰত শ্ৰেণী অন্তৰালবোৰ কোন চনত উপস্থাপন কৰা হয়? সেইটো হৈছে অক্ষত। প্ৰথম চতুৰ্থক আৰু তৃতীয় চতুৰ্থক কি? প্ৰথম চতুৰ্থকটো মানে কি হৈছে সমগ্ৰ ৰাশিৰ যিটো ৰাশিৰ তলত 25% থাকে প্ৰথম চতুৰ্থক আৰু যিটো ৰাশিৰ তলত 75% থাকে তাক তৃতীয় চতুৰ্থক বুলি কোৱা হয়। আৰু প্ৰথম চতুৰ্থকটো Q1 আৰু তৃতীয় চতুৰ্থটো Q3ৰে চিহ্নিত কৰা হয়। তাৰপিছত এ মাইণ্ড ডেট ফাউণ্ড ইটছেল্ফ নামৰ গ্ৰন্থখন ক্লিৱাৰ্ড বিয়াৰ্ছৰ হয়। কোনে লিখিছিলে? তোমালোকক আহিছে গ্ৰন্থখন। এইটো হৈছে ক্লিফৰ্ডছ বিয়াৰ্ছ। তাৰপাছত তোমালোকৰ আহিছে শ্বৰ্ট কুৱেশ্যন। সেইটো হৈছে যে NCERT 1971 চনৰ সন্মিলনত জনসংখ্যা শিক্ষাৰ ওপৰত কি নীতি আলোচনা কৰা হৈছিলে? যে জনসংখ্যা শিক্ষা স্কুলীয়া শিক্ষাৰ সকলো স্তৰতে অৰ্থাৎ প্ৰাথমিক আৰু মাধ্যমিক প্ৰত্যেক স্তৰতে অন্তৰ্ভুক্ত কৰি এই শিক্ষা প্ৰদান কৰিব লাগে। বিশ্বৰ দ্বিতীয় বৃহৎ বিশ্ববিদ্যালয়খনৰ নাম হৈছে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়। তাৰপাছত দিয়া হৈছে তলত দিয়া যিকোনো 12টা প্ৰশ্নৰ উত্তৰ লিখা। মাধ্যমিক শিক্ষা আয়োগে নাইবা মডেলিয়াৰ আয়োগে উল্লেখ কৰা শিক্ষাৰ 2টা আখুৱা উল্লেখ কৰা। এইকেইটা হৈছে যে মাধ্যমিক শিক্ষা আয়োগে নাইবা মডেলিয়াৰ আয়োগে উল্লেখ কৰা শিক্ষাৰ 2টা আখুৱা হৈছে যে বৰ্তমান মাধ্যমিক শিক্ষা বাস্তৱ জীৱনৰ লগত জড়িত নহয় আৰু মাধ্যমিক শিক্ষাত বৃত্তিমূলক শিক্ষাৰ দিশটো একেবাৰে আওকাণ কৰা হৈছে। মাধ্যমিক শিক্ষা বৰ্ডৰ 2টা কাৰ্য উল্লেখ কৰা। 2 নম্বৰ অসমৰ মাধ্যমিক শিক্ষা বৰ্ডৰ 2টা তলত উল্লেখ কৰা হৈছে বৰ্ডে মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষাৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰিব আৰু কৃতকাৰ্য তাৰপিছত দিছে যে কৃতকাৰ্য হোৱা পৰীক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰিব। তাৰপাছত দিছে যোগাযোগ শিক্ষাক ডাকযোগে শিক্ষা বুলি কিয় কোৱা হয়? জনসংখ্যা শিক্ষাৰ সংজ্ঞা দিয়া আৰু ইয়াত দাঙি ধৰা। ইয়াত ধুনীয়াকৈ দিয়া হৈ আছে, এইখিনি তোমালোকে চাই ল'বা। সবলীকৰণ বা হাবলীকৰণ বুলিলে কি বুজা বা হাবলীকৰণৰ অৰ্থ কি? এইটো অৰ্থ তোমালোকক ধুনীয়াকৈ দিয়া হৈছে। কোনো এক নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্যত উপনীত হোৱাৰ বাবে সকলো ব্যক্তিয়ে কৰ্ম কৰিবলগীয়া হয় আৰু এই কৰ্ম কৰাৰ অৰ্থে সামৰ্থ্যৰ প্ৰয়োজন হয় আৰু এই সামৰ্থ্য সৃষ্টি কৰা প্ৰক্ৰিয়াকে সবলীকৰণ বা হাবলীকৰণ বুলি কোৱা হয়। সবলীকৰণ বা হাবলীকৰণে এজন ব্যক্তিক এক কৰ্ম কৰিবৰ বাবে অধিকাৰ প্ৰদান কৰে আৰু ই এজন ব্যক্তিক সঠিক সময়ত সঠিক ঠাইত সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সক্ষম কৰি তোলে। তাৰপাছত দিছে যে শিক্ষণ আৰু শিক্ষণ কি? অৰ্থাৎ শিক্ষণ আৰু শিক্ষণৰ মাজৰ পাৰ্থক্য বা সম্পৰ্ক কি? শিক্ষণ হৈছে কোনো ব্যক্তিয়ে পৰিৱেশত কৰা প্ৰতিক্ৰিয়াসমূহৰ পৰিণতি। শিক্ষণে কোনো এক পৰিৱেশত আচৰণৰ সংশোধনৰ লগতে আচৰণৰ উৎকৰ্ষ সাধন কৰে।
আৰু শিক্ষণৰ যোগেদি হোৱা পৰিৱৰ্তন কোনো স্বাভাৱিক বা শৈক্ষিক প্ৰক্ৰিয়াৰ ফল নহয়, হ'বও নোৱাৰে। শিক্ষণ হৈছে এজন ব্যক্তিৰ নিজস্ব ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ লগত প্ৰচেষ্টাৰ এক ফল। সেয়ে দেখা যায় যে শিক্ষণ আৰু শিক্ষণৰ মাজৰ এক সুসম্পৰ্ক আছে। তাৰ পাছত দিয়া হৈছে শিক্ষাৰ্থীৰ লগত জড়িত শিক্ষণৰ উপাদানসমূহ লিখা। গতিকে শিক্ষানীতিৰ উপাদানসমূহ হৈছে বয়স আৰু পৰিপক্কতা, ক্লান্তি, মনোভাৱ, লিংগৰ পাৰ্থক্য। এইখিনি তোমালোকে ডাঙৰ কৰি চাবা পেজটো। মনোভাৱ, লিংগ পাৰ্থক্য, অগতানুগতিক বা আনুষ্ঠানিক শিক্ষা মানে কি? মনোযোগ হ'ল সচেতন মনক কেন্দ্ৰ কৰা, আলোচনা কৰা। মুক্ত বিশ্ববিদ্যালয়ৰ যিকোনো দুটা প্ৰয়োজন উল্লেখ কৰা। মুক্ত বিশ্ববিদ্যালয়ৰ যিকোনো দুটা প্ৰয়োজন হৈছে যে মুক্ত বিশ্ববিদ্যালয় ব্যক্তিসকলৰ ভিন্নমুখী প্ৰয়োজন পূৰণত সহায় কৰে। মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে অৰ্থনৈতিক, সামাজিক, পাৰিবাৰিক বা অন্যান্য কাৰণত উচ্চ শিক্ষাৰ পৰা বঞ্চিত হোৱা লোকসকলক উচ্চ শিক্ষা লাভ কৰাত অৰিহণা যোগায়। সুপ্ত আৰু আৰ্জিত আগ্ৰহৰ মাজৰ পাৰ্থক্য লিখা। গতিকে এইখিনি ধুনীয়াকৈ তোমালোকক কুৱেশ্যন আনচাৰ ধুনীয়াকৈ দিয়া হৈছে। গোটেই বস্তুখিনি তোমালোকে লিখি যাবা। লাইন বাই লাইন গোটেইখিনি পঢ়ি যোৱা নাই, পঢ়ি গ'লেও যথেষ্ট সময় লাগে। একেবাৰে তোমালোকে চাই ল'বা। মানসিক স্বাস্থ্য বিজ্ঞানৰ 3টা লক্ষ্য আৰু উদ্দেশ্য উল্লেখ কৰা। মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো 2টা কাৰ্য উল্লেখ কৰা। প্ৰতিৰোধমূলক কাৰ্য, সংৰক্ষণমূলক কাৰ্য, প্ৰতিৰক্ষামূলক কাৰ্য। গতিকে তোমালোকে এইখিনি দীঘলকৈ নিলিখিলেও মেইন পইণ্টকেইটা লিখিলেও হ'ব, যিহেতু 2 নম্বৰ দিয়া আছে। শিক্ষা আৰু মনোবিজ্ঞানৰ পৰিসংখ্যাৰ মাজত ব্যৱহাৰ আৰু প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা। আগ্ৰহ কি? আগ্ৰহৰ বৈশিষ্ট্য লিখা। ইংৰাজী প্ৰতিশব্দ ইণ্টাৰেষ্ট শব্দটো লেটিন ভাষাৰ পৰা উৎপত্তি হৈছে আৰু লেটিন শব্দ ইণ্টাৰেষ্ট বা কনচাৰ্ণ বুজায় আৰু ইয়াত কোনো এটা বস্তু বা বিষয়ৰ লগত জড়িত থকা তথা সম্বন্ধ থকা অৱস্থাটোকে আগ্ৰহ বুলি কোৱা হয়। আগ্ৰহ এক গতিশীল মানসিক প্ৰৱণতা। ব্যক্তিয়ে উদ্দীপক বিশেষে আগ্ৰহ প্ৰকাশ কৰে আৰু আগ্ৰহে মনৰ স্থায়ী প্ৰৱণতাকে বুজায়। এনেধৰণে বহুত ধৰণৰ বৈশিষ্ট্য দিয়া আছে, সেইখিনি তোমালোকে মিলাই মেলি লিখিবা। তাৰপাছত দিয়া হৈছে দূৰৱৰ্তী শিক্ষাৰ বৈশিষ্ট্য লিখা। তাৰপাছত তলৰ কুৱেশ্যনখিনি আহিলে তোমালোকৰ লং কুৱেশ্যন 4 নম্বৰকৈ আহিছে। 10টা কুৱেশ্যন কৰিব লাগিব 4 নম্বৰৰ। 4 নম্বৰৰ যি 10টা কুৱেশ্যন কৰিব লাগিব তোমালোকে, সেইকেইটাত তোমালোকক দিছে যে দূৰৱৰ্তী শিক্ষাৰ 3টা বৈশিষ্ট্য লিখা। দূৰৱৰ্তী শিক্ষা এক জীৱনজোৰা বা অবিৰত শিক্ষা। দূৰৱৰ্তী শিক্ষা হৈছে এক জীৱনজোৰা বা অবিৰত শিক্ষা। সকলো শ্ৰেণীৰ লোকে শিক্ষা আহৰণ কৰিব পাৰে। শিক্ষা আহৰণত কোনো ধৰাবন্ধা বয়স আৰু সীমা নাই। ঠিক তেনেকৈ মুক্ত শিক্ষাত মুক্ততা মানে কি? আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ পাৰ্থক্য লিখা। অগতানুগতিক শিক্ষাৰ পৰিসৰৰ বিষয়ে আলোচনা কৰা। তাৰপাছত তোমালোকক দিয়া হৈছে যে শাৰীৰিক শিক্ষা বিদ্যালয়ত কেনেধৰণে প্ৰদান কৰা হয়। শাৰীৰিক শিক্ষা বিদ্যালয়ত কেনেদৰে প্ৰদান কৰা হয় সেইখিনি দিয়া হৈছে। মূল্যবোধ শিক্ষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। বিস্মৃতিৰ 4টা কাৰণ উল্লেখ কৰা। এতিয়া বিস্মৃতিৰ প্ৰধান 4টা প্ৰধান কাৰণ হৈছে চৰ্চা বা পৰ্যালোচনাৰ অভাৱ, আগ্ৰহৰ অভাৱ, ক্লান্তি, অনুষংগৰ অভাৱ। মনোযোগৰ 4টা কাৰণ উল্লেখ কৰা। তীব্ৰতা, গতিশীলতা, প্ৰকৃতি। গতিকে এইখিনি তোমালোকক দিয়া হৈছে। অৱস্থিতি। তাৰপিছত মানসিক স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অৰ্থ আৰু নিৰ্ধাৰণৰ কথা দিয়া হৈছে। ইয়াত দিয়া হৈছে যে মানসিকভাৱে সুস্থ ব্যক্তিৰ বৈশিষ্ট্যসমূহৰ কথা উল্লেখ কৰিবলৈ দিছে। এইখিনি তোমালোকে কিতাপত ধুনীয়াকৈ দিয়া আছে, চাই ল'বা। মানসিক অসুস্থতা ৰোধ কৰিবৰ কাৰণে বিদ্যালয়ত পালন কৰা 5টা ভূমিকা উল্লেখ কৰা। শাৰীৰিক শিক্ষা, আৱেগৰ প্ৰশিক্ষণ, হস্তশিল্পৰ প্ৰশিক্ষণ, ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম, পাঠ্যক্ৰমিক কাৰ্যাৱলী। এইখিনি তোমালোকক মেইন পইণ্টটো কৈ দিছোঁ। ইয়াত যিখিনি উল্লেখ কৰা আছে সেইখিনি তোমালোকে ভালকৈ লিখিবা। বিভিন্ন ঠাইৰ ৰেখাচিত্ৰ উপস্থাপনত বিভিন্ন পদ্ধতিৰ বিষয়ে আলোচনা কৰা। সেই পদ্ধতিকেইটা দিয়া হৈছে। আয়ত চিত্ৰ, বাৰংবাৰতা, বহুভুজ, দ্বন্দ্বচিত্ৰ, পাইচিত্ৰ। বৰ্তমান সময়ত দূৰত্ব শিক্ষাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা। দূৰত্ব শিক্ষাৰ আলোচনাৰ কথা তোমালোকক ইয়াত ধুনীয়াকৈ দিয়া হৈছে যে বৰ্তমান সময়ত আমাৰ দেশত জনবিস্ফোৰণে এক ভিন্ন পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু এনে অৱস্থাত বিজ্ঞান প্ৰযুক্তিৰ প্ৰয়োগ কৰি দূৰ শিক্ষা ব্যৱস্থাৰে জ্ঞান অভিজ্ঞতাৰ সহজলভ্য কৰি তোলা হৈছে।
দূৰ শিক্ষা সমাজৰ সকলো শ্ৰেণীৰ লোকে শিক্ষা আহৰণ কৰিব পৰাকৈ এক মিতব্যয়ী শিক্ষা ব্যৱস্থা সহজলভ্য কৰি তুলিছে। তাৰপিছত শিক্ষাত আগ্ৰহ আৰু মনোযোগৰ ভূমিকাৰ সম্পৰ্কে উল্লেখ কৰিছে। শিক্ষকৰ উপযুক্ত ভাৱভংগী, শিক্ষাৰ লক্ষ্য উদ্দেশ্য স্পষ্টকৰণ, বিকাশৰ দেহ মানসিক পৰ্যায় বিবেচনা কৰা, উপযুক্ত পৰিৱেশ গঠন কৰা, ক্ৰিয়া পদ্ধতি ব্যৱহাৰ কৰা, পুৰস্কাৰ আৰু শাস্তিৰ ব্যৱস্থা কৰা। এইখিনি তোমালোকক ধুনীয়াকৈ পইণ্ট ৱাইজ দিয়া আছে, এইখিনি ডিটেইলছ লিখিবা। তাৰ পাছৰ যিকেইটা কুৱেশ্যন আহিছে এতিয়া 6 নম্বৰকৈ আছে এটা কুৱেশ্যনত আৰু 4টা লিখিব লাগে টোটেল। ভাৰতীয় শিক্ষা ব্যৱস্থাত থকা মহিলাৰ স্থিতি সম্পৰ্কে লিখা, যে ভাৰতীয় শিক্ষা ব্যৱস্থাত মহিলাৰ স্থিতি সম্পৰ্কে বিভিন্ন মাধ্যমৰ জৰিয়তে জানিব পৰা যায় আৰু সেইবোৰ হৈছে যে চিন্তাবিদসকলৰ মতামত অনুসৰি চিন্তাবিদসকলে জনায় যে ভাৰতৰ সমাজত মহিলাৰ স্থিতিয়ে সমাজখনৰ স্থিতি প্ৰতিফলিত কৰে। মনুস্মৃতিত উল্লেখ কৰা অনুযায়ী মনুস্মৃতি কোৱা হৈছে যেতিয়া ছোৱালী শিশু হৈ থাকে তাই দেউতাকৰ অধীনত, বিয়াৰ পিছত গিৰিয়েকৰ অধীনত আৰু বৃদ্ধ বয়সত পুত্ৰৰ অধীনত নিৰাপত্তা পায়। আৰু বৈদিক যুগ অনুসৰি বৈদিক যুগত ভাৰতীয় নাৰী পুৰুষ উভয়ৰে শিক্ষা গ্ৰহণ কৰাৰ পৰিৱৰ্তে মুছলমানসকলৰ ৰাজত্বত নাৰী শিক্ষা অধিক অৱনতি ঘটিছিল। তো এনেকুৱা ধৰণৰ পইণ্ট ৱাইজ কেইবাটাও দিয়া হৈছে, সেইখিনি পইণ্টখিনি মিলাই তোমালোকে লিখিবা। তাৰপিছত দিছে যে মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শ অনুসৰি শিক্ষাৰ লক্ষ্যসমূহ ব্যাখ্যা কৰে। মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শ অনুসৰি শিক্ষাৰ লক্ষ্যসমূহ উল্লেখ কৰা। এই কুৱেশ্যনটো অলৰেডি তোমালোকৰ 24 চনতো আহিছে, 2024 চনতো। গতিকে তোমালোকে চাবা কিছুমান কুৱেশ্যন খুব কমন হয়, একেকেইটা কুৱেশ্যনকে ৰিপিট দিয়া থাকে, গতিকে পইণ্ট ৱাইজ দিয়া আছে, এইখিনি চাবা। তাৰ পাছৰ কুৱেশ্যনটোত দিছে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ তত্ত্বটো আলোচনা কৰা আৰু ইয়াৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে আলোচনা কৰা। এতিয়া প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ তত্ত্বটোৰ মুখ্য ব্যক্তিজনে হৈছে থৰ্ণডাইক, আৰু থৰ্ণডাইকে প্ৰচেষ্টা আৰু ভুল মাধ্যমেৰে কেনেকৈ শিক্ষণ সম্ভৱ হয় তাক আৱিষ্কাৰ কৰি এটা মেকুৰীৰ ওপৰত পৰীক্ষা চলাইছিল আৰু সেই পৰীক্ষা ভিত্তিক অধ্যয়নটো তোমালোক ধুনীয়াকৈ লিখি দিছে। লাইন বাই লাইন তোমালোকে চাই ল'বা, লিখি যাবা সেইখিনি, আৰু থুলমূলকৈ লিখিছে, গতিকে বৰ বেছি দীঘলীয়াও হোৱা নাই। আৰু ইয়াৰ পৰা শৈক্ষিক যিটো তাৎপৰ্য হৈছে সেইটো হৈছে যে শিক্ষাত প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ মাধ্যমেৰে শিক্ষাৰ্থীয়ে নোৱাৰা বিষয় বা কামৰ দক্ষতা আয়ত্ত কৰিব পাৰে, যে বাৰে বাৰে প্ৰচেষ্টাৰ ফলত ভুলৰ পৰিমাণ ক্ৰমান্বয়ে ব্যক্তি বা শিক্ষাৰ্থীৰ আচৰণৰ পৰা নাইকিয়া হৈ উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত শুদ্ধ সংযোগ স্থাপন কৰে। প্ৰচেষ্টা আৰু ভুল পদ্ধতি শিক্ষাৰ ক্ষেত্ৰত ব্যাপকভাৱে প্ৰয়োগ কৰা হয় আৰু কাৰণ পুনৰ প্ৰচেষ্টা আৰু ভুল সংযোগৰ দ্বাৰা শিক্ষাৰ্থীয়ে কোনো কামৰ দ্বাৰা আয়ত্ত কৰিবলৈ সক্ষম হয়। গতিকে এনেধৰণে তোমালোকক দিয়া হৈছে। বিশ্বত দূৰ শিক্ষাৰ গঠনৰ সম্বন্ধে আলোচনা কৰা। গতিকে বিশ্বত দূৰ শিক্ষা যিটো ডিষ্টেঞ্চ এডুকেশ্যনৰ কথা হৈছে সেইটো আৰম্ভ হৈছিলে 1840 চনত ইংলেণ্ডৰ আইজাক পিটমেনৰ কাৰ্যসূচীৰ মাধ্যমত, আৰু তেওঁ ইংলেণ্ডত বহুবোৰ ঠাইত থকা ছাত্ৰক ডাক যোগাযোগৰ মাধ্যমত চমু লিখনৰ শ্বৰ্টহেণ্ড টিউচন কৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দূৰ শিক্ষা ব্যৱস্থা প্ৰচলন হৈছিল। আৰু 1983 চনত এগৰাকী ব্যক্তিগত শিক্ষকৰ শিক্ষাদানৰ মাধ্যমত শিক্ষকগৰাকী ইংৰাজী বাক্য গঠনৰ প্ৰয়োগটো দ্বৈত পদ্ধতিৰ ডাকযোগে শিকাইছিল। আৰু পৰৱৰ্তী সময়ত শিক্ষাবিদসকলে ভাবিছিল যে দূৰ শিক্ষা ধাৰণাটো যোগাযোগ শিক্ষা ধাৰণাটো অধিকভাৱে গ্ৰহণযোগ্য হ'ব। আৰু এই দূৰ শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থী সমন্বিত সেৱাসমূহ আৰু বিভিন্ন ধৰণৰ মূল্যায়ন পদ্ধতিসমূহ হ'ল গুৰুত্বপূৰ্ণ উপাদান। তাৰপাছত তোমালোকক দিয়া হৈছে যে স্মৃতিশক্তি কি, স্মৃতিৰ সংজ্ঞা দিয়া। এতিয়া পূৰ্বতে লাভ কৰা অভিজ্ঞতাক সংৰক্ষণ কৰি ৰাখি প্ৰয়োজন সাপেক্ষে সেইবোৰক অধিক অবিকল পুনৰুদ্ৰেক কৰাৰ মানসিক প্ৰক্ৰিয়াক স্মৃতি বুলি কোৱা হয়। মেকডোগলৰ মতে সংকীৰ্ণ বা সীমিত অৰ্থত স্মৃতি বা স্মৰণ কাৰ্যই অতীত অভিজ্ঞতা অনুসৰি কোনো ঘটনা মনত কল্পনা কৰাৰ অৰ্থকে বুজায়। গতিকে কেইবাটাও সংজ্ঞা দিয়া হৈছে, সংজ্ঞাখিনি তোমালোকে মনত ৰাখিবা। এতিয়া ইয়াত 4 নম্বৰ দিছে কাৰণে সংজ্ঞা 4টা 5টা দি দিছে। তাৰপাছত দিছে মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। মূল্যবোধৰ শিক্ষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ বিষয়ে সুন্দৰভাৱে উল্লেখ কৰা হৈছে, তোমালোকে এইখিনি লিখি ল'বা। যে সুচৰিত্ৰ গঠনৰ দিশত, আধ্যাত্মিক আৰু সৌন্দৰ্যবোধৰ দিশসমূহক বিকশাই তোলে।
ব্যক্তিৰ শিক্ষাৰ্থী ব্যক্তিত্ব বিকাশত সহায় কৰে, নৈতিক বিকাশত মনোনিৱেশ কৰে, সামাজিক পৰিৱেশৰ লগত সমাযোজন হয়, সামাজিক দক্ষতা বৃদ্ধি হয়, জাতীয় সংহতি বিকাশ সাধন কৰে, সাংস্কৃতিক মূল্যবোধৰ বিকাশ সাধন হয়, অৱসৰ সময় সৎ ব্যৱহাৰ কৰাৰ দিশত ব্যৱহাৰ কৰা হয়। এইখিনি হৈছে মূল্যবোধৰ শিক্ষা আৰু মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব। তাৰ পাছত তোমালোকক উল্লেখ কৰিবলৈ দিছে যে কুৱেশ্যনটো দিছে যে পেভলভে অনুবন্ধনবাদৰ ওপৰত কৰা পৰীক্ষাসমূহ আলোচনা কৰা। গতিকে পেভলভৰ অনুবন্ধনবাদৰ পৰীক্ষাসমূহৰ যিটো পৰীক্ষা সেই পৰীক্ষামূলক আলোচনাটো ধুনীয়াকৈ বুজাই দিয়া হৈছে, তোমালোকে এইখিনি লিখি ল'বা। গতিকে যিহেতু তোমালোকক অপশ্যনেল কুৱেশ্যন বহুত দিয়া থাকে, সেইকাৰণে তোমালোকে সকলোবোৰ কুৱেশ্যন ভালকৈ চাই ল'ব পাৰা। যিটো কুৱেশ্যনে ভালকৈ পাৰা সেই কুৱেশ্যনটোকে তোমালোকে কৰিবলৈ চাবা। আৰু যিহেতু তোমালোকৰ ক্লাছবোৰ আৰম্ভ হৈ আছে, সকলো চিলেবাছ শেষ হোৱাই নাই, গতিকে কিছুমান বস্তু তোমালোকে নপঢ়াও পাইছা। গতিকে হ'লেও তোমালোকে কুৱেশ্যনখিনি যদি পেপাৰ ৱাইজ চাই যোৱা, তেতিয়া গোটেই চিলেবাছখনৰ দুই এটা বস্তু অলপ হ'লেও গম পাবা বা আইডিয়া হ'ব। গতিকে তোমালোকে সোনকালে কিতাপখন লৈ লোৱা আৰু যিখিনি কুৱেশ্যন অলৰেডি ছল্ভ কৰি দিয়া হৈছে পেপাৰ ৱাইজ, সেইখিনি তোমালোকে লিখি যোৱা আৰু ভালদৰে পঢ়া শুনা কৰা। আশা কৰোঁ তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক। ধন্যবাদ।